ইউপিএসসিৰ পৰীক্ষাটো দেশত ইণ্টাৰনেট নাকাটে। ইউপিএসসি পৰীক্ষা দিওঁতেও ক'তো নেট নাকাটে। ইউপিএসসি পৰীক্ষাৰ কাৰণে নেট কাটিব নালাগে। অসমত তৃতীয় চতুৰ্থ বৰ্গৰ পৰীক্ষাতে মোবাইল নিবলৈ দিয়াটো দূৰৰে কথা, ইণ্টাৰনেটো কাটে। অসমত থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ পৰীক্ষাৰ কাৰণে মোবাইলটো নিবলৈ নিদিয়েই, তাৰ পাছতো আকৌ নেটটো কাটি দিব লাগে চব 3.5 কোটি মানুহ। কি ভয়ংকৰ গৃহ বিভাগ, কিমান দক্ষ গৃহমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। অসমৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰীজনৰ দিনৰ পৰীক্ষা। কি পৰীক্ষা? 3127টা পদৰ বিপৰীতে 12 লাখৰো অধিক প্ৰাৰ্থী। কি ভয়ংকৰ গৃহ বিভাগ, কি একদম দক্ষ গৃহমন্ত্ৰী হয়নে? কি দক্ষ পুলিচ, কি দক্ষ প্ৰশাসন, কি দক্ষ চিষ্টেম। অসমৰ বোলে সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰীজন কোনোবাই কয় নহয়, অসমৰ বোলে সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰীৰ দিনৰ পৰীক্ষা। কি পৰীক্ষা? 3127টা পোষ্টৰ কাৰণে 12 লাখ মানুহৰ পৰীক্ষাৰ্থী। পৰীক্ষা দিবলৈ যোৱা মানুহবিলাকে কোনেও মোবাইল নিব নোৱাৰিব। মোবাইলটো নিব নোৱাৰাৰ পাছতো পৰীক্ষাৰ ভিতৰত আকৌ গোটেই অসমখনৰ নেটটো কাটি দিলে, ইণ্টাৰনেট সেৱা কাটি দিলে। এনেকুৱা ভয়ংকৰ হিটলাৰী শাসন পৃথিৱীৰ ক'ৰবাত আছে নেকি? 3000 পৰীক্ষাৰ্থীৰ বিপৰীতে 3.5 কোটি জনতাৰ স্বাধীনতা কোনেও হৰণ কৰিব নোৱাৰে। এনেকুৱা ভয়ংকৰ হিটলাৰী শাসন পৃথিৱীত ক'ৰবাত আছে নেকি কওক? এইটো এটা গণতান্ত্ৰিক চেতনাৰ কথা যে 3127টা পোষ্টৰ কাৰণে হোৱা এটা পৰীক্ষাত 3.5 কোটি মানুহৰ স্বাধীনতা হৰণ কোনেও কৰিব নোৱাৰে। এইটো কৰিব নোৱাৰে। আৰু এটা গৃহ বিভাগ আছে য'ত মোবাইল ফোন নিবই নোৱাৰে। ইপিনে পুৱা 10 বজাৰ পৰা বুলি কৈ প্ৰায় 8 বজাৰ পৰা 2 বজালৈকে ইণ্টাৰনেট কৰ্তন কৰাত ক্ষোভ প্ৰকাশ কৰিছে অসম ৰাজ্যিক চালক সন্থাই। ইণ্টাৰনেটৰ ওপৰত নিৰ্ভৰ কৰি ব্যৱসায় চলোৱা একাংশ শ্ৰমিকৰ পেটে ভাতে মাৰিলে চৰকাৰে। নেট বন্ধ কৰি পৰীক্ষা নিকা কৰিব নোৱাৰে। পৰীক্ষাৰ্থীসকল চোৰ বা ডকাইত নহয়, চালক আৰু শ্ৰমিকক আজিৰ দিনটোত অত্যাচাৰ কৰা হৈছে। এই ইণ্টাৰনেটৰ জৰিয়তে এমুঠি অন্ন যোগাৰ কৰি আছে। আজি আমাৰ মৌলিক অধিকাৰ খৰ্ব কৰিলে। ডিজিটেল অসমৰ কথা কয়, সেই অসমত এটা তৃতীয় বৰ্গৰ পৰীক্ষা পাতোঁতে নেট কৰ্তন কৰি পৰীক্ষা অনুষ্ঠিত কৰিবলগীয়া হৈছে। এইটো হাস্যকৰ আচলতে। অসমখনৰ যে প্ৰযুক্তিবিদ্যা একদম দুৰ্বল, এই কথাটো প্ৰমাণ হৈছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ভাবে সেইটোকে কৰি দিয়ে। আজি ইণ্টাৰনেট কটা মানে কি? ইণ্টাৰনেট কৰ্তন কৰাৰ অৰ্থ এইটো যে অসমবাসী ৰাইজক বুজাব বিচাৰিছে যে চাওক আমি কেনেকৈ সুকলমে অনুষ্ঠানটো কৰিছোঁ, এই পৰীক্ষাটো নিকাকৈ কৰিছোঁ। আচলতে নিকা হোৱা নাই। নেট কৰ্তন কৰি পৰীক্ষা নিকা কৰিব নোৱাৰে, কাৰণ পৰীক্ষাৰ্থীসকল চোৰ বা ডকাইত নহয়। তেওঁলোকে নেটৰ জৰিয়তে চুৰ কৰি পৰীক্ষা দিম বুলি অহা নাই। তেওঁলোকক আচলতে অপমান কৰা হৈছে। লগতে খাটি খোৱা প্ৰত্যেকজন আচলতে যি প্ৰযুক্তিবিদ্যাৰ লগত জড়িত হৈ আছে চালকসকলক, শ্ৰমিকসকলক এক প্ৰকাৰ আজিৰ দিনটোত এটা অত্যাচাৰ কৰা হৈছে। কেনেকৈ? আপুনি ইণ্টাৰনেটৰ ইতিবাচক দিশসমূহ চাব লাগিব। আমি কেৱল মাত্ৰ মনোৰঞ্জনৰ বাবে আমি নেট ব্যৱহাৰ নকৰোঁ। আমি কেৱল মাত্ৰ মনোৰঞ্জনৰ বাবে নেট ব্যৱহাৰ নকৰোঁ। এই নেটটোৰ দ্বাৰা, এই নেটটোৰ জৰিয়তে আমি এমুঠি অন্ন যোগাৰ কৰি আহিছোঁ। আজি আপুনি অলা কওক, উবাৰ কওক, ছুইগি কওক, জমেট' কওক, ৰেপিড' কওক, এমাজন কওক, ফ্লিপকাৰ্ট কওক, এই গোটেই ব্যৱস্থাটোত লাখ লাখ শ্ৰমিক জড়িত হৈ আছে। আৰু এই নেটটোৰ জৰিয়তে সন্ধিয়া এমুঠি অন্ন যোগাৰ কৰিছে। আজি আমাৰ এই মৌলিক অধিকাৰটোৰ পৰা বঞ্চিত কৰিছে। আজি প্ৰযুক্তিবিদ্যা যদি হাই হৈছে, তেতিয়াহ'লে জামাৰ ব্যৱস্থা কৰি যিকেইটা অঞ্চলত পৰীক্ষা হৈছে সেই অঞ্চলসমূহত তেওঁলোকে জামাৰ জৰিয়তে নেটটো কৰ্তন কৰিও পৰীক্ষাটো অনুষ্ঠিত কৰিব পাৰিলে হয়। উল্লেখ কৰি থওঁ, ভাৰতত ইণ্টাৰনেট সেৱা বন্ধ কৰাৰ আদেশ দিয়া হয় ভাৰতীয় টেলিগ্ৰাফ আইন 1885ৰ অধীনত। এই আইনৰ 5 নং ধাৰাৰ 2 নং দফাত উল্লেখ আছে এইদৰে: কোনো ৰাজহুৱা জৰুৰীকালীন পৰিস্থিতিত বা জনসাধাৰণৰ সুৰক্ষাৰ বাবে কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰ বা কৰ্তৃত্বশীল কোনো বিষয়াই যদি এনে কৰাটো সমীচীন বুলি ভাবে, তেনেহ'লে অস্থায়ীভাৱে প্ৰতিবন্ধকতা আৰোপ কৰিব পাৰে। যেতিয়ালৈকে সাৰ্বজনীন জৰুৰীকালীন পৰিস্থিতি অব্যাহত থাকে বা সাৰ্বজনীন সুৰক্ষাৰ বাবে এনে কৰাটো আৱশ্যক বুলি অনুভৱ কৰে, তেতিয়ালৈকে এই আইনৰ অধীনত কৰ্তৃত্বশীল ব্যক্তিয়ে বাধা আৰোপ কৰিব পাৰে। প্ৰশ্ন হৈছে, অসমৰ চাকৰিৰ নিযুক্তিৰ পৰীক্ষাত কি এনে জৰুৰীকালীন পৰিস্থিতিৰ উদ্ভৱ হ'ল? এনে কি সুৰক্ষাৰ প্ৰতি ভাবুকি আহিল? বা ৰাষ্ট্ৰৰ সাৰ্বভৌমত্বৰ প্ৰতি কি প্ৰত্যাহ্বানৰ সৃষ্টি হ'ল যে সমগ্ৰ ৰাজ্যতে ইণ্টাৰনেট সেৱা ব্যাহত কৰিব? মুখ্যমন্ত্ৰী 4-5 ঘণ্টা ইণ্টাৰনেট কৰ্তনৰ এই পদক্ষেপৰ
অন্ধ ভক্তসকলে সমৰ্থন কৰিলেও কিন্তু বহুতৰে বাবে এই পদক্ষেপ হৈ পৰিল মহা বিপদ যেন কাঢ়ি নিলে এমুঠি পেটৰ ভাত নিউজ ডেস্কৰ ৰিপৰ্ট নৰ্থ ইষ্ট নাও